Good evening, students. Lakshya Computer Training Institute ফালৰ পৰা আজি আমি Adobe Illustrator 4th ক্লাছ কৰিব গৈ আছো। আজিও আমি ইন্টাৰেষ্টিং পেন টুল ইউজ কৰিম আৰু এটা লোগো ট্ৰেচ কৰা শিকিম। কেনেকৈ সেই লোগোটো ট্ৰেচ কৰিব লাগে এই গোটেই প্ৰচেছটো মই আজি তোমালোকক দেখাম। কেলে কি যেতিয়া তুমি এটা লোগো বনাব বিচাৰিবা, যেতিয়া তুমি বেলেগ এটা লোগোৰ পৰা কিছুমান পোৰ্শন या তুমি অলপ এডিট কৰি সেই লোগোটো অলপ বেলেগ ধৰণৰ বনাব বিচাৰিবা, তেতিয়া তোমাৰ ইলাষ্ট্ৰেটৰ ইউজ কৰিব লাগিব আৰু তাতে তুমি খুব ধুনীয়াকৈ পেন টুলৰ মাধ্যমে সেই কমপ্লিট প্ৰচেছটো কৰিব পাৰিবা। তো বলা আৰম্ভ কৰোঁ। তো আমি ইলাষ্ট্ৰেটৰ এডব ইলাষ্ট্ৰেটৰ মই ওপেন কৰি লওঁ। তো আমাৰ এডব ইলাষ্ট্ৰেটৰ ওপেন হৈ গ'ল। আমি ফাইলত যাম, নিউ কৰিম আৰু আমি পেজ লৈ ল'ম A4 সাইজ। all are in centimeter, units are in centimeter হ'ব আৰু মই এটো লৈ লৈছো ল্যান্ডস্কেপ। ওকে কৰি দিব। আমাৰ পেজ আহি গ'ল। পেজ আহাৰ পিছত ফাৰ্স্ট এটা তো তুমি যে কোনো এটা লোগো या যে কোনো এটা পিকচাৰ যেতিয়া তুমি ইয়াত আনিবা, তোমাৰ ওচৰত দুটা অপচন আছে। এটা অপচন ফাইলত যাবা, প্লেছত যাবা, ইয়াৰ পৰা তুমি সাৰ্চ কৰিবা, যেনেকৈ এই লোগোটো মই আনিম, জাস্ট ক্লিক কৰি প্লেস কৰি দিম আৰু লোগোটো আহি গ'ল। এইটো এটা অপচন। আৰু এটা আছে ড্ৰেগ এণ্ড ড্ৰপ। তুমি এইটো মিনিমাইজ কৰি ল'বা অলপ, আৰু তোমাৰ যদি ডেস্কটপত থাকে या যে কোনো ফোল্ডাৰত থাকে, তুমি জাস্ট এনেকৈ ড্ৰেগ কৰি ইয়াত লৈ আনিব পাৰা। তো যোনটো তোমাৰ সুবিধা সেই অনুযায়ী তুমি কৰিলে হ'ল। এতিয়া আমি ফাইলত যাম, প্লেস, আৰু আমি এই লোগোটো সিলেক্ট কৰি প্লেস কৰি দিলোঁ। এইটো বহুত ডাঙৰ হৈ আছে, জাস্ট আমি এইটো সৰু কৰি ল'ম। সৰু কৰাৰ কাৰণে এইটো অলৰেডি সিলেক্ট আছে, জাস্ট এনেকৈ এই এইজৰ পৰা সৰু কৰি লোৱা। তো এনেকৈ তুমি এইটো সৰু কৰি ল'বা আৰু স্পেচ বাৰ প্ৰেছ কৰিলে তুমি এনেকৈ প্ৰেছ কৰি থবা স্পেচ বাৰটো, তেতিয়াহ'লে তুমি তোমাৰ যোনটো পেজ আছে এইটো যে কোনো ফালে তুমি মুভ কৰি লৈ যাব পাৰা। তো মই অলপ ডাঙৰ কৰি লওঁ, কেলে কি মোৰ তেতিয়া মই এইটো মানে ট্ৰেচ কৰিবলৈ মোৰ সুবিধা হ'ব, ধুনীয়াকৈ মই ট্ৰেচ কৰিব পাৰিম। এতিয়া আমি কি কৰিম, ইয়াত এটা অপচন আছে এমবিট। এই এমবিট অপচনটো প্লেস কৰি দিবা। এমবিট অপচনটো প্লেস কৰিলে কি হ'ব, এই যে ফাইলটো, এই ফাইলটো আমাৰ এই পিকচাৰটো যে আছে, এই পিকচাৰটো একচুৱেলি আমাৰ ক'ব গ'লে লিংক নাই। আমাৰ যোনটো এডব ইলাষ্ট্ৰেটৰ আছে তাৰ লগত লিংক নাই। এইটো লিংক কৰাৰ কাৰণে আমি এমবিট কৰিম। এমবিট কৰাৰ লগে লগে এইটো আমাৰ এই যে ইলাষ্ট্ৰেটৰ আমাৰ যোনটো সফটৱেৰ আছে ইয়াৰ লগত কি হৈ যাব, ইয়াৰ লিংক হৈ যাব। তো তুমি ইয়াত ক্লিক কৰি দিবা। এতিয়া এইটো লিংক হৈ গ'ল। ওকে, এতিয়া তুমি ল'বা পেন টুল। আচ্ছা, আমি পেন টুল ইউজ কৰাৰ কাৰণে আৰু কেইটামান সেটিং কৰি লওঁ। এতিয়া আমি এইটো আমাৰ অৰিজিনেল পিকচাৰ হয়, আমি ইয়াত প্ৰেছ কৰিম, ক্লিক কৰিম আৰু ইয়াৰ পৰা তুমি ফাৰ্স্ট ল'বা টেমপ্লেটছ ল'লে তোমাৰ পিকচাৰটো বেয়া নহ'ব, তোমাৰ পিকচাৰটো তেনেকৈ থাকিব। তুমি টেমপ্লেটছ লৈ ল'বা। টেমপ্লেটছ লোৱাৰ পিছত তুমি ইয়াত ক্লিক কৰিবা, ক্ৰিয়েট এ নিউ লেয়াৰ, আৰু নিউ লেয়াৰ লোৱাৰ পিছত তুমি এইটো লেয়াৰৰ ওপৰত তুমি পাথ বনোৱা ইয়াত যে কোনো বস্তু বনোৱা, তোমাৰ কোনো অসুবিধা নহয়। ওকে, তো বলা এতিয়া আমি লৈ লওঁ পেন টুল লৈ ল'লা। পেন টুল লোৱাৰ পিছত তুমি এতিয়া ডাঙৰ কৰিবৰ কাৰণে Ctrl+ প্ৰেছ কৰিবা, তুমি ডাঙৰ কৰি ল'বা আৰু স্পেচ বাৰ প্ৰেছ কৰি তোমাৰ হিচাপে পিকচাৰটো তুমি মাজত আনা या সাইডত যোনফালে তোমাৰ সুবিধা হয় সেইফালে লৈ যাবা। পেন টুল আমাৰ সিলেক্ট কৰা আছে। এতিয়া আমি ইয়াত ক্লিক কৰিম। ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰা, ওপৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰা, যেনেকৈ ইচ্ছা। ইয়াত তুমি ওপৰৰ পৰাও ষ্টাৰ্ট কৰিব পাৰা। এই মাজত তুমি প্ৰেছ কৰি দিলা। প্ৰেছ কৰাৰ পিছত তুমি যেতিয়া ইয়াত ক্লিক কৰিবা, বাছ এতিয়া অলপ মুভ কৰা, এনেকৈ মুভ কৰি তুমি অলপ সেটিং কৰি লোৱা। আৰু এই সেটিং যদি এতিয়া প্ৰপাৰ কৰিব নোৱাৰাও কোনো অসুবিধা নাই, জাস্ট যিমান পাৰা সিমানলৈকে এৰি দিয়া। ওকে, এতিয়া ইয়াত হোৱাইট আহি আছে। কিয় হোৱাইট আহি আছে, কেলে কি বেকগ্ৰাউণ্ড কালাৰ আমাৰ হোৱাইট আছে। এই বস্তুটো আমি গুচাবৰ কাৰণে এইটো সিলেক্ট কৰি ইয়াত এইটো ক্লিক কৰি দিবা নন, তেতিয়াহ'লে আমাৰ কি হ'ব, বেকগ্ৰাউণ্ড কালাৰত কোনো ধৰণৰ কালাৰ এপ্লাই নকৰে। এতিয়া আমি এইটো বনালোঁ। এতিয়া আমি ইয়াত ক্লিক কৰি দিম। ইয়াত যেনেকৈ তুমি ক্লিক কৰিবা এই হেণ্ডেলটো গুচি গ'ল। এতিয়া আমি আগবাঢ়িম, ইয়াত আমি প্ৰেছ কৰিম। ইয়াত যেনেকৈ মই প্ৰেছ কৰিম, ইয়াত চাব পাৰা আকৌ লাইন আহিলে তুমি হোল্ড কৰি থবা তোমাৰ লেফ্ট ক্লিক, আৰু এনেকৈ তুমি সাৰ্কল মানে ইয়াক কাৰ্ভ বনাবা। আৰু এই কাৰ্ভটো বনোৱাৰ পিছত একজেক্ট যদি নহয় কোনো অসুবিধা নাই,
ফাৰ্ষ্ট টাইম কৰিব গ'লে হ'ব পাৰে অসুবিধা হ'ব, কিন্তু লাহে লাহে তুমি প্ৰেক্টিছ কৰি থাকিলে এই প্ৰবলেমটো সলভ হৈ যাব। এতিয়া ইয়াত ক্লিক কৰিলোঁ, এতিয়া ইয়াত আমি ক্লিক কৰি দিম, এইটো হৈ গ'ল। সেম ইয়াত প্ৰেছ কৰা আৰু সেম এনেকৈ তুমি ৰাউণ্ড কৰিব চেষ্টা কৰা, আৰু যেনেকৈ ৰাউণ্ড হৈ যাব জাষ্ট এৰি দিবা আৰু ইয়াত ক্লিক কৰি দিবা। তেতিয়াহ'লে কি হ'ব, এই হেণ্ডেলটো আমি ৰিমুভ কৰি দিলোঁ। এতিয়া আমি আগবাঢ়িব পাৰিম, আৰু এই হেণ্ডেলটো দি এইফালে যদি কোনো অসুবিধা হয় সেইটো আমি ছেট কৰিব পাৰিম। এতিয়া মই ইয়াত প্ৰেছ কৰিলোঁ আৰু অলপ হালকা কাৰ্ভ কৰিবা এনেকৈ, ঠিক আছে। নহ'লে কোনো অসুবিধা নাই, মই এৰি দিলোঁ। ইয়াত তোমাৰ অলপ চাব পাৰা অলপ বেকা হৈছে, কোনো অসুবিধা নাই, জাষ্ট ক্লিক কৰি দিয়া। আগেইন তুমি ইয়াত ক্লিক কৰা আৰু কাৰ্ভ কৰিব চেষ্টা কৰা, এনেকৈ কাৰ্ভ কৰিব চেষ্টা কৰা, আৰু ইয়াত ক্লিক কৰি এইটো গুচাই দিয়া। এতিয়া ইয়াত ক্লিক কৰিবা, বাছ এইটো ক্লিক কৰিলা। এইটো ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰা। এতিয়া অলপ কাৰ্ভ কৰিব লাগিব, তো আমি হোল্ডত আছে মোৰ পইণ্ট, মই ইয়াৰ পৰা অলপ কাৰ্ভ কৰিব বিচাৰিলোঁ। অ'কে, এতিয়া আমি তলৰ ফালে যাম, তো স্পেচ বাৰ প্ৰেছ কৰি ওপৰৰ ফালে লৈ আনা। জুম কৰিবৰ কাৰণে Ctrl+ প্ৰেছ কৰা, আৰু এইফালে আনিবৰ কাৰণে আগেইন স্পেচ বাৰ প্ৰেছ কৰি ইয়াত লৈ আনা। এতিয়া তুমি ইয়াত প্ৰেছ কৰিবা, যেনেকৈ তুমি ইয়াত প্ৰেছ কৰিবা তো ইয়াত চাব পাৰা, আৰু ইয়াৰ পৰা এনেকৈ কাৰ্ভ কৰি ল'বা, অলপ এৰি দিবা। অ'কে, এতিয়া এইটো গুচাই দিয়ে, ইয়াত ক্লিক কৰা, গুচাই দিলা, আকৌ ইয়াত ক্লিক কৰা, এইটো আহি গ'ল। অ'কে, এতিয়া আমি স্পেচ বাৰ এগেইন প্ৰেছ, তলৰ ফালে আহিলোঁ, ইয়াত প্ৰেছ কৰিম, ঠিক আছে। ইয়াত যেনেকৈ তুমি প্ৰেছ কৰিবা তুমি চাব পাৰা যে তোমাৰ প্ৰেছ কৰাৰ পিছত হোল্ড কৰিবা, আৰু এনেকৈ তুমি কি কৰিবা, এইটো ট্ৰেছ কৰি ল'লা। এগেইন ইয়াত প্ৰেছ কৰিবা, প্ৰেছ কৰাৰ পিছত তুমি এনেকৈ কি কৰিবা, তোমাৰ হেণ্ডেলটো যে আছে ইয়াত তুমি মাউজৰ পইণ্টাৰটো অলপ মুভ কৰিলে তোমাৰ দুটা হেণ্ডেল ওলাই আহিব, এনেকৈ তুমি প্ৰপাৰ ট্ৰেছ কৰি ল'বা। এতিয়া আমি ইমানলৈকে ট্ৰেছ কৰিছোঁ, এতিয়া Ctrl- কৰোঁ, আৰু আমি ইমানলৈকে এতিয়া স্পেচ বাৰ প্ৰেছ কৰি মই মাজত লৈ আনিলোঁ। এতিয়া তুমি চাব পাৰা অলপ যি প্ৰব্লেম আছে, এই প্ৰব্লেমবিলাক সলভ কৰিবৰ কাৰণে মানে যিবিলাক ইছ্যু আছে যোনটো আমাৰ হোৱা নাই, যেনেকৈ ইয়াত আমাৰ ঠিকমতে হোৱা নাই, ইয়াত হোৱা নাই, তো আমি এইটো প্ৰেছ কৰিম, ডাইৰেক্ট চিলেকশ্যন টুল, ইয়াত ক্লিক কৰিবা আৰু Ctrl+ প্ৰেছ কৰি ডাঙৰ কৰি লোৱা, আৰু স্পেচ বাৰ প্ৰেছ কৰি কিনে য'ত অসুবিধা পাই আছা, ইয়াত য'ত আমাৰ ছেটিংছ হোৱা নাই, আমি সেইটো জেগাত ক্লিক কৰি কিনে আমি ছেট কৰি ল'ম। যদি এইটো জেগা তোমাৰ লাগিছে যে এইটো জেগা আমাৰ প্ৰপাৰ হোৱা নাই, তুমি এনেকৈ ছেট কৰি ল'বা। অ'কে, তো অলপ চলপ আমি মানিব পাৰোঁ, এইটো কোনো ডাঙৰ কথা নহয়, জাষ্ট এইটো দি ছেট কৰিব গ'লে কোনো অসুবিধা নাই। আৰু ডাঙৰ কৰিবা, যিমান তুমি ডাঙৰ কৰিবা সিমান ধুনীয়াকৈ বস্তুটো ছেট কৰিব পাৰিবা। অ'কে, এনেকৈ চাই লোৱা, এইটো চাই লোৱা, ইয়াত মোটামুটি আমাৰ প্ৰপাৰ আছে, অলপ ছেট কৰিব পাৰা, কিন্তু ইমান এইটো চোৱা, মই এনেকৈ ছেট কৰি আছোঁ এইটো। অ'কে, এইফালে আমাৰ ছেট হৈ গ'ল। এতিয়া এইটো হেণ্ডেল এই এৰিয়াটো ছেট কৰিব লাগে, এই এৰিয়াটো ছেট কৰিবৰ কাৰণে এই হেণ্ডেলটো ইউজ কৰা, আৰু এনেকৈ ছেট কৰি দিয়া। বাছ, এতিয়া এইটো জেগাত অলপ অসুবিধা হৈ আছে, তো এই হেণ্ডেলটো চিলেক্ট কৰি কিনে এনেকৈ, আৰু এইটো ভিতৰৰ ফালেও সোমাই দিব পাৰা তুমি ইয়াত প্ৰেছ কৰি কিনে অলপ, তো এনেকৈ আমি খুব ধুনীয়াকৈ আমাৰ কমপ্লিট ছেট যোনটো আছে আমাৰ এইটো আমি ছেট কৰিব পাৰিম। এইটো আছোঁ। অ'কে, তো তুমি চাব পাৰিছা কিমান ধুনীয়াকৈ আমি ছেট কৰি দিছোঁ। অলপ চলপ যি আছে সেইটো থাকিব, সেইটো লৈ ইমান এইটো চোৱা ভিতৰৰ ফালে সোমাই দিছোঁ, বাছ হৈ গ'ল। মোটামুটি আমাৰ ইয়াত কমপ্লিট হৈ গ'ল আমাৰ প্ৰচেছটো, মানে যোনটো আমাৰ অসুবিধা আছিল ইয়াত য'ত আমাৰ প্ৰপাৰ ড্ৰয়িংটো হোৱা নাছিল, সেই ড্ৰয়িংটো আমি কমপ্লিট কৰিলোঁ, মানে আমি ট্ৰেচিংটো কমপ্লিট কৰি ল'লোঁ। ট্ৰেচিংটো কমপ্লিট কৰাৰ পিছত ইয়াত ইমানলৈকে লৈ আনো, চেণ্টাৰত লৈ আনো, তেতিয়া আমাৰ সুবিধা হ'ব। এইটো হৈ গ'ল। এতিয়া এই হেণ্ডেলটো দি অলপ এনেকৈ কৰি দিয়া। হৈ গ'ল। এতিয়া Ctrl- প্ৰেছ কৰি দিয়া, তো তুমি চাব পাৰা
আমাৰ এতিয়া এই সাইড এই পোরশনটো আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমাৰ এই সাইডটো বনাব নালাগে আমি ইয়াৰ ডুপ্লিকেট বনাম তো ডুপ্লিকেট বনাবৰ কাৰণে আমি সিম্পলি কি কৰিম ইয়াৰ ৰিফ্লেকশন বনাব লাগিব আমি সিম্পলি এটো সিলেক্ট কৰিব পাৰো এনেকৈ আমি সিলেক্ট কৰি লম এনেকৈ সিলেক্ট কৰাৰ পিছত আমি ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত তুমি ইয়াত ট্ৰান্সফৰ্ম পাবা আৰু ৰিফ্লেক্ট পাবা ইয়াত ক্লিক কৰিবা আৰু ইয়াত একো কৰিব নালাগে জাস্ট ওকে কৰি দিবা ওকে কৰাৰ লগে লগে ইয়াৰ ৰিফ্লেক্ট মানে যোনটো ইয়াৰ পৰছাই ক'ব পাৰা তো হেতু আহি গ'ল এটো জাস্ট মুভ কৰি ইয়াত লৈ আনা এনেকৈ লৈ আনাৰ পিছত ইয়াত সেট কৰি দিয়া সেট কৰাৰ পিছত ইয়াত আমাৰ অলপ সেটিংছত অলপ ইস্যু আছে হয়নে মানে আমাৰ এটো যে ইয়াৰ যোনটো ক'ব গ'লে প্ৰতিবিম্ব মানে ইয়াৰ ৰিফ্লেকশনত অলপ প্ৰবলেম আছে সেই বস্তুটো আমি ইয়াৰ পৰা এনেকৈ সেট কৰি লম আমাৰ অলৰেডি ডাইৰেক্ট টুল সিলেক্ট আছে ডাইৰেক্ট সিলেকশন টুল সিলেক্ট আছে তো আমি ধুনিয়াকৈ এটো সেট কৰি ল'ব পাৰিবা এটো কোনো অসুবিধা নাই জাস্ট তুমি ইয়াত ক্লিক কৰিলে তুমি হ্যান্ডেল পাবা আৰু হ্যান্ডেল দি তুমি যিমান পাৰা যিমান তোমাৰ সুবিধা হয় যিমান লোকে পাৰা তুমি হিমান লোকে সেট কৰিলে হ'ল এনেকা নহয় যে কম্পালসৰি গুটেটো সেট কৰিব লাগিব এনেকা কোনো ইয়াত হেতু নহয় এটো তোমাৰ ওপৰত কথা তুমি কেনেকৈ এটো সেট কৰিব পাৰা তো এনেকৈ আমি এটো সেট কৰি দিম চোৱা সেট কৰি আছো অলপ ভিতৰত গলেও কোনো অসুবিধা নাই এইবিলাক এক্সাক্ট তুমি কৰিব নোৱাৰিবা এক্সাক্ট সবে নোৱাৰে প্ৰেক্টিস কৰি কৰি আমি এইবিলাক শিকো তেনেকৈ প্ৰেক্টিস কৰি থাকিলে তোমাৰ এইবিলাক পারফেকশন আহি যাব লাহে লাহে তো ইয়াত হ্যান্ডেলস আছে সেই হ্যান্ডেলৰ মাধ্যমে যিমান পাৰা হিমানে এইটো চোৱা তো এনেকৈ মই এইবিলাক সেট কৰি আছো ওকে তো মাঝে মাঝে মই স্পেস বাৰ বাটন প্ৰেছ কৰি আছো আৰু চাব পাৰা এই হাতৰ অপশনটো আহি গৈছে এই হাতৰ অপশনটো কেলে আহিছে তোমালোকে বুজি পাইছা যে মই মুভ কৰি আছো পিকচাৰটো তো ইয়াত চাব পাৰা আমি মিলাই আছো ধুনিয়াকৈ ভিতৰত গুছি গলে হ্যান্ডেলৰ মাধ্যমে অলপ সেট কৰি লবা আৰু এটো আমাৰ এতিয়া হৈ গল কমপ্লিট মিলি গৈছে এতিয়া কন্ট্ৰোল মাইনাস প্ৰেছ কৰিম আমাৰ এই ফালৰ আৰু এই ফালৰ গুটিটো মিলি গৈছে আমি সিলেক্ট কৰি লম গুটিটো তো তুমি চাব পাৰা এটা কমপ্লিট সার্কিট হৈ গৈছে কিন্তু এতিয়া আমাৰ এই কমপ্লিট সার্কিটটো এতিয়া লকে হোৱা নাই কেলেকি আমি ইয়াত কানেক্ট কৰা নাই ইয়া আমি জুৰা নাই জয়েন কৰিব পাৰা নাই এতিয়া আমি জয়েন কৰিব লাগিব তো আমি এই জায়গাটো এনেকৈ সিলেক্ট কৰিবা আৰু কন্ট্ৰোল প্লাস কৰি ডাঙৰ কৰি স্পেস বাৰৰ মাধ্যমে ইয়াত আহি যাবা আৰু কন্ট্ৰোল প্লাস প্ৰেছ কৰিবা তো তুমি চাব পাৰা এটো জগাত এতিয়া এই এৰিয়াটো যে এটো এই এৰিয়াটো মই এটা কালাৰ দি দিও ইয়াত মই এটা কালাৰ দি দিও ব্ল্যাক কালাৰ দি দিলো ওকে কৰিলো এতিয়া তুমি চাব পাৰা ইয়াত এটো এড হোৱা নাই ঠিক আছে মই বাহিৰত ক্লিক কৰো এটো চোৱা ওকে তো মই এই এৰিয়াটো এনেকৈ সিলেক্ট কৰি কিনে ৰাইট ক্লিক কৰি ইয়াত এভাৰেজ কৰিবা ওকে কৰিবা এভাৰেজ কৰিলে এটো সমান সমান হৈ যাব এতিয়াও সমান আছে কিন্তু এটো আমি আৰু ভালকে সমান কৰিব কাৰণে ৰাইট ক্লিক কৰি এভাৰেজ কৰিছো এতিয়া এনেকৈ সিলেক্ট কৰি জাস্ট তুমি ৰাইট ক্লিক কৰি জয়েন কৰি দিবা তো এটো কমপ্লিট জয়েন হৈ গল এতিয়া কন্ট্ৰোল মাইনাস প্ৰেছ কৰিম আৰু আমি গুছি যাম স্পেস বাৰ প্ৰেছ কৰি আৰু এটো এনেকৈ স্ক্ৰল কৰি তলৰ ফালে যাম আৰু এটো জায়গা এতিয়া আমি চাম কন্ট্ৰোল প্লাস প্ৰেছ কৰি ডাঙৰ কৰিম কন্ট্ৰোল প্লাস প্ৰেছ কৰি আমি ডাঙৰ কৰিম এনেকৈ লৈ আনিলো এতিয়া আমি এই দুটা জায়গা এনেকৈ সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত ইয়াত চোৱা এটো ৰাইট ক্লিক কৰি এভাৰেজ কৰিবা ওকে কৰিবা দেন ৰাইট ক্লিক জয়েন কৰি লবা তো এটো আমাৰ পারফেক্ট জয়েন হৈ গৈছে এতিয়া কন্ট্ৰোল মাইনাস প্ৰেছ কৰো তো তুমি চাব পাৰা আমাৰ কমপ্লিট সৰি কন্ট্ৰোল মাইনাস কৰি আমি হৰু কৰি লওঁ হৰু কৰাৰ পিছত আমি স্পেস বাৰৰ মাধ্যমে এটো ইয়াত লৈ আনিছো তো আমাৰ এই স্ট্ৰাকচাৰটো এতিয়া কমপ্লিট হৈ গল হয় না তো এটো হোৱাৰ পিছত নেক্সট আমাৰ আহিলে আকৌ আমি পেন টুল লম এতিয়া ভিতৰতটো আমি কি কৰিম লাহে লাহে কৰি আমি এটো মানে তোমাৰ আকৌ এটা পাথ বনাম তো ইয়াত মই ক্লিক কৰিলো अगेन মই ইয়াত ক্লিক কৰিম আৰু এটো এনেকৈ চোৱা এটো চোৱা ধুনিয়াকৈ মই অলপ কাৰ্ভ কৰি আছো যিমান পাৰা হিমান কাৰ্ভ কৰাৰ চেষ্টা কৰা আকৌ ওপৰত যোৱা আৰু ইয়াত এটা কাৰ্ভ বনাব চেষ্টা কৰা
ঠিক আছে যিমান পাৰা আকৌ ইয়াত ক্লিক কৰা ইয়াত এইটো যে হ্যান্ডেল আছে এটো গুছাবৰ কাৰণে ইয়াত ক্লিক কৰিবা এই হ্যান্ডেলটো আমাৰ না লাগে তাৰ পিছতে আমি ইয়াত ক্লিক কৰিম তেনেকৈ ইয়াত প্ৰেছ কৰিলো আৰু অলপ এনেকৈ কার্ভ কৰি দিলো যিমান পাৰো আমি কার্ভ কৰি দিলো अगेन আমি ইয়াত ক্লিক কৰিলো সৰি ইয়াত প্ৰেছ কৰি দিবা তো এইটো গুছি গল এতিয়া ইয়াত ক্লিক কৰা তাৰ পিছত এনেকৈ এই এৰিয়াটো সিলেক্ট কৰো মানে এই এৰিয়াটো যদি মই সিলেক্ট কৰিছো এতিয়া মই যদি ইয়াত এই কালাৰটো ইয়াত মই যদি ক্লিক কৰো এটো দি ইয়াত চাব পাৰা আই ড্ৰপ আছে এই আই ড্ৰপটো মই যদি ইয়াত ক্লিক কৰো তুমি চাবা এই গুটেটো কি হল কালাৰ হৈ গল আমাৰ লাইট কালাৰ ওকে এতিয়া মই এটো হৈ গল এতিয়া মই এটো গুছাই দিলো ওকে এতিয়া মই এটো সিলেক্ট কৰিম এটো সিলেক্ট কৰিবৰ কাৰণে এটো সিলেক্ট কৰি কিনে মই ইয়াত ক্লিক কৰিলে মোৰ সিলেক্ট হৈ গল এই এৰিয়াটো এতিয়া মই এই ডাৰ্কটো যদি মই সিলেক্ট কৰো তেতিয়া হলে কি হ'ব সৰি এতিয়া মই কি কৰিম এটো মই গুছাই দিলো মানে ভিজিবল অফ কৰি দিলো ঠিক আছে ভিজিবল এটো মোৰ মানে এই কৰি দিয়া হৈছে এটো ভিজিবল অফ এটো অন কৰি দিলা এতিয়া মই কি কৰিব লাগে এই এৰিয়াটো ঠিক আছে এটো কিন্তু পাথ আমি পাথ বনাই আছো পাথত কালাৰ দিছিলো এতিয়া মই এই এৰিয়াটো সিলেক্ট কৰিম তো এই এৰিয়াটো সিলেক্ট কৰিবৰ কাৰণে আমি এটো ক্লিক কৰিলে আহি গল এতিয়া তুমি কি কৰিবা ইয়াত আমাৰ এই আই ড্ৰপ আছে আই ড্ৰপৰ মাধ্যমে আমি কালাৰস মানে যে কালাৰ আমি ইয়াত দিম সেই কালাৰটো ইয়াত আহি যাব ইয়াত ক্লিক কৰা এই কালাৰ আহি গৈছে ওকে এই কালাৰ আহাৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমি কি কৰিম এটো সিলেক্ট কৰিব লাগিব তো আমি সিলেকশন টুল সিলেক্ট কৰিম আৰু এটো ভিজিবল অন কৰিবা ভিজিবল অন কৰিলা এতিয়া এটো আৰু এটো এই দুটা বস্তু সিলেক্ট হ'ব লাগিব তো আমি শিফট প্ৰেছ কৰি আমি দুটা বস্তু একেলগে সিলেক্ট কৰি লম আৰু ইয়াত তুমি চাব পাৰা শেপ বিল্ডাৰ এই শেপ বিল্ডাৰৰ মাধ্যমে মই এই এৰিয়াটো এই পাৰ্টিকুলাৰ এৰিয়াটো মই কি কৰিম এতিয়া ডিলিট কৰি দিম ঠিক আছে সেই ডিলিট কৰিবৰ কাৰণে তুমি অল্টাৰ প্ৰেছ কৰিবা এটা বস্তু চাব পাৰা ইয়াত প্লাস আছে ইয়াত যদি মই লৈ অল্টাৰ কৰি কিনে যদি মই ইয়াত ক্লিক কৰো তেতিয়া হলে এটো গুছি যাব এটো গুছি গৈছে মই তোমাক এটা এক্সাম্পল দি দিও এটা এক্সাম্পলৰ মাধ্যমে বুজাও মানি লোৱা এটো হল তোমাৰ এটা স্কয়াৰ আৰু এটা এতিয়া মই এটো ৰেক্টেংগল সিলেক্ট কৰিলো জাস্ট এক্সাম্পল এটা আৰু এটা ৰেক্টেংগল ইয়াত বনালো ওকে দুটা ৰেক্টেংগল মই বনালো এতিয়া মই কি কৰিম এটো যে আছে শেপ বিল্ডাৰ যদি মই এতিয়া মই একো প্লাস একো মই সিলেক্ট কৰা নাই জাস্ট মাউসৰ লেফট ক্লিক আছে যদি মই এটো প্ৰেছ কৰি এনেকে কৰি দিও তেতিয়া হলে এই দুটা কি হৈ যাব এড হৈ যাব ঠিক আছে চাবা সিলেক্ট কৰা নাই এই বস্তুটো সিলেক্ট কৰিব লাগিব তো তুমি কন্ট্ৰোল প্ৰেছ কৰি ডাইৰেক্ট এটো সিলেক্ট কৰিব পাৰা এই দুটা একেলগে সিলেক্ট কৰি লব পাৰা ওকে শিফট প্ৰেছ কৰি এটো সিলেক্ট কৰি লবা এতিয়া এনেকে তুমি আমাৰ শেপ বিল্ডাৰ সিলেক্ট আছে এনেকে মই কৰি দিলে এই গুটেটো কি হৈ গল এড হৈ গল ওকে আৰু যদি তুমি ভাবিছা যে নহয় মই মাইনাস কৰিম তেতিয়া হলে তুমি কি কৰিবা অল্টাৰ প্ৰেছ কৰি এই দুটা মাইনাস কৰি দিলা তেতিয়া হলে ইমান লকে মাইনাস হৈ গল এই কমপ্লিট বস্তুটো ইয়াৰ পৰা মাইনাস হৈ গল তো এটো হল তোমাৰ শেপ বিল্ডাৰৰ কাম তো এই শেপ বিল্ডাৰৰ মাধ্যমে মই কি কৰিলো এটো গুছাই দিলো ওকে আই থিংক ইমান লকে তোমালোকে বুজি পাইছা এতিয়া আমি এটো অফ কৰি দিলো দুটাই আমি ভিজিবল অফ কৰি দিছো ঠিক আছে তো ইয়াত তুমি চাব পাৰা আমি আকৌ কি কৰিম এতিয়া আমি সিলেক্ট কৰি লম পেন টুল এই পেন টুলটো লোৱাৰ পিছত আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এতিয়া আমি ইয়াত যাম এনেকে আমি এই এৰিয়াটো আমি কি কৰিম এতিয়া আমি এই এৰিয়াটো লম তো ইয়াত প্ৰেছ কৰি বাস এটো অলপ কার্ভ কৰি দিয়া আৰু এটা কাম কৰিবা এটো কালাৰ দিয়া আছে এই কালাৰটো মই অফ কৰি দিও তো ইয়াত আমি ক্লিক কৰিম এতিয়া আমাৰ কালাৰ অফ হৈ গল এতিয়া বাস আমি স্টার্ট কৰিম কিন্তু আমাৰ বৰ্ডাৰটো লাগিব আমি বৰ্ডাৰৰ কালাৰ যোনটো আছে ইয়া ষ্ট্ৰকৰ কালাৰ এটো আমি কিন্তু ব্ল্যাক কৰি দিম এটো হোয়াইট হৈ আছে এটো ব্ল্যাক কৰি দিও এতিয়া তুমি ইয়াত ক্লিক কৰা বাস এতিয়া আমি এইফালে যেতিয়া ক্লিক কৰিম ড্ৰেগ কৰিবা এনেকে ড্ৰেগ কৰিলে আমাৰ ধুনিয়াকে প্ৰপাৰ আমি কি কৰিব পাৰিম
ওপৰৰ ফালে আৰামছে লৈ যাব পাৰিম ইয়াত ক্লিক কৰিম আকৌ আমাৰ এটো কি কৰিব লাগিব এটো আমাৰ প্ৰবলেম হৈ গল কন্ট্ৰোল Z প্ৰেছ কৰিবা কন্ট্ৰোল Z প্ৰেছ কৰিলে অটোমেটিকলি আনডু হ'ব আকৌ ইয়াত ক্লিক কৰিবা আৰু ইয়াৰ পা again same issue আহি আছে মাউসৰ ইস্যু আহি আছে ইয়াত প্ৰবলেমটো কি মই এই হ্যান্ডেলটো গুছোৱা নাই এই হ্যান্ডেলটো মোৰ গুছাব লাগিব আকৌ ইয়াত ক্লিক কৰিম সো এতিয়া ষ্ট্ৰেইট আহি গল এতিয়া মই অলপ কাৰ্ভ কৰিব পাৰো কিন্তু মই ডাবল ক্লিক হৈ গল ঠিক আছে তো ইয়াত জেনেকে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত মই অলপ কাৰ্ভ কৰি দিলো তো মাউসৰ পয়েন্টিং বহুত দৰকাৰ নহয়তো মাজে মাজে কি হয় আমাৰ তো ইয়াত চাব পাৰা ইয়াতো আমাৰ এটো হৈ গল ওপৰত যাও এই পয়েন্ট বিলাক গুছাই দিবা এই পয়েন্টিং বিলাক গুছাই দিবা তাৰ কাৰণে প্ৰবলেম হৈ আছে এতিয়া আমি ইয়াৰ পা এটো কাৰ্ভ কৰি ললো এনেকে তুমি কাৰ্ভ কৰি লবা ঠিক আছে এই পয়েন্টটো গুছাই দিও মানে হ্যান্ডেলটো গুছাই দি আছো হ্যান্ডেল আমাৰ যদি না লাগে আমাৰ হ্যান্ডেল গুছাই দিয়া ভাল এতিয়া ইয়াত ডাবল ক্লিক হৈ গৈছে মাউসৰ কাৰণে মাউসটোৰ প্ৰবলেম হৈ আছে এতিয়া আমি এটো এনেকে কাৰ্ভ কৰিলো আকৌ ইয়াত ক্লিক কৰা এটো গুছাই দিয়া আৰু ইয়াত ক্লিক কৰা আৰু এনেকে এনেকে ধুনিয়াকে কাৰ্ভ কৰি লবা আৰু ইয়াত ক্লিক কৰি দিবা তেতিয়া সেই পয়েন্টটো গুছি যাব আকৌ ইয়াত ক্লিক কৰা দেন अगेन সো আমাৰ মাউসৰ ইস্যু হৈ আছে তাৰ কাৰণে মাজে মাজে এই অসুবিধাটো আমি পাই আছো ওকে কিন্তু কোনো অসুবিধা নাই জাস্ট অলপ প্ৰ্যাকটিস কন্ট্ৰোল মাইনাস এতিয়া এইফালে লৈ আনো আকৌ ইয়াত ক্লিক কৰিম এই হ্যান্ডেলটো গুছাই দিও তো তোমালোকে সোয়া এটো অলপ লেন্দি ভিডিও হ'ব কিন্তু উপায় নাই কৰিব তো লাগিব তো এনেকে মই ধুনিয়াকে কি কৰি আছো হ্যান্ডেল বিলাক সেট কৰি আছো এই হ্যান্ডেলটো গুছাই দিয়া अगेन ইয়াত প্ৰেছ কৰা আৰু এনেকে এটো সেট কৰা এই হ্যান্ডেলটো গুছাই দিবা এই হ্যান্ডেলটো ৰিমুভ কৰা আকৌ ইয়াত ক্লিক কৰা এতিয়া ওপৰৰ ফালে যোৱা আকৌ কাৰ্ভ কৰা কেতিয়াবা কেতিয়াবা ময়ো পাহৰি যাও এই হ্যান্ডেলটো ডিলিট কৰিব কাৰণে এই হ্যান্ডেলটো ডিলিট কৰিব লাগে এই হ্যান্ডেলটো ডিলিট ইয়া ৰিমুভ কৰি দিবা তেতিয়া হলে কি হ'ব আমাৰ প্ৰপাৰ ষ্ট্ৰাকচাৰটো আহিব প্ৰেছ কৰি হোল্ড কৰিব লাগিব মই আকৌ পাহৰি গলো ইয়াত ক্লিক কৰো কন্ট্ৰোল মাইনাস প্ৰেছ কৰা এনেকে প্ৰেছ কৰি ইয়াত আনা আৰু ইয়াত এই সার্কিটটো কমপ্লিট কৰি দিয়া এতিয়া আমাৰ এটো সিলেক্ট হৈ গল এনেকে আমাৰ সিলেক্ট আছে এতিয়া আমি কি কৰিম এটো সিলেক্ট কৰিম আই ড্ৰপ তো আমাৰ এই কালাৰটো আমি ইয়াত ক্লিক কৰাৰ লগে লগে এই পাৰ্টিকুলাৰ পোৰশনটো কি হল আমাৰ সিলেক্ট হৈ গল ওকে তো এৰিয়াটো যেতিয়া আমি লৈ ললো এতিয়া আমি এটো অন কৰিম অন কৰাৰ পিছত আমি কি কৰিম আমি শিফট প্ৰেছ কৰি এটো ক্লিক কৰিম ইয়াত ক্লিক এটো ক্লিক কৰিলে বাস এটা ভুল কৰিলো মই এটো সিলেক্ট কৰিব লাগে এটো সিলেক্ট কৰাৰ পিছত যেতিয়া মই মানে আমাৰ সিলেকশন টুলটো সিলেক্ট কৰাৰ পিছত মই শিফট প্ৰেছ কৰি এটো সিলেক্ট কৰিলো তেতিয়া কি হল আমাৰ দুটা সিলেক্ট হৈ গল এই পাৰ্টিকুলাৰ এৰিয়াটো সিলেক্ট হৈ গল আৰু ভিতৰৰ যে এটো আছে এটোও সিলেক্ট হৈ গল এতিয়া আমি শেপ বিল্ডাৰ টুল লম আৰু ইয়াত ক্লিক কৰি দিম ইয়াত জেনেকে মই ক্লিক কৰি দিম তুমি চাব পাৰা সৰি এটা ভুল হয় মই কি কৰিম অল্টাৰ প্ৰেছ কৰি যেতিয়া মই ইয়াত ক্লিক কৰিম এই এৰিয়াটো গুছি গল ওকে এতিয়া মই অন কৰি দিও গোটেইবিলাক তো তুমি চাব পাৰা আমাৰ এটা ষ্ট্ৰাকচাৰ আহি গৈছে এতিয়া আমি অলপ ডাঙৰ কৰো
আৰু আমি এইবিলাক মিলাই কিনে এটো জয়েন কৰি দিও ঠিক আছে এটো আমি ইয়াত এনেকে কৰি কিনে ইয়াৰ লগত জয়েন কৰি দিও তো এটো কেনেকে জয়েন কৰিম এটো কাৰণে আমি আকৌ এটো লম শেপ বিল্ডাৰ আৰু এনেকে সৰি সিলেকশন টুল দুটাই ললো আৰু এতিয়া আমি সিলেকশন টুলটো দি আমি এই দুটা সিলেক্ট কৰিলো শিফট প্ৰেছ কৰি আমি এই দুটা সিলেক্ট কৰি ললো এতিয়া আমি ইয়াত যাবা শেপ বিল্ডাৰ টুল আৰু এনেকে তো তুমি চাব পাৰা এই দুটা কি হৈ গল জয়েন হৈ গল সেম আমি তলতো এই দুটা এৰিয়া এনেকে জয়েন কৰি দিম ঠিক আছে এবাৰ ভালকে চাই লবা তাৰ পিছত তুমি অলপ জুম কৰি লোৱা লাগিলে অলপ ডাঙৰ কৰি লোৱা এই এৰিয়াটো আমি এনেকে জয়েন কৰি দিও ঠিক আছে তাৰ পিছত তুমি প্ৰেছ কৰিবা শিফট সিলেকশন টুল শিফট আৰু এটো সিলেক্ট কৰিলা দুটা একেলগে সিলেক্ট কৰি ইয়াত আমাৰ শেপ বিল্ডাৰ আছে এটো দি লাহেকে এনেকে এটো এপ্লাই কৰি দিবা কেতিয়াবা অলপ প্ৰবলেম হ'ব পাৰে তো এটো অলপ মিলাই দিব চেষ্টা কৰা এটো হৈ গল এতিয়া আমি চাও এতিয়া প্ৰথমত এই দুটা সিলেক্ট কৰিব লাগিব তাৰ কাৰণে সিলেকশন টুল শিফট প্ৰেছ কৰা এটো সিলেক্ট কৰি ললা এটো সিলেক্ট কৰি ললা এতিয়া সিলেক্ট হৈ গল এতিয়া আমি এটো ক্লিক কৰিম আৰু এনেকে মুভ কৰি দিম তো এটো আমাৰ এটা হৈ গল ঠিক আছে যদি হোৱা নাই আৰু এবাৰ কৰি দিয়া বাস এতিয়া আমাৰ এটো কি হৈ গল এটো মিলি গৈছে এতিয়া কন্ট্ৰোল মাইনাস প্ৰেছ কৰো কন্ট্ৰোল মাইনাস প্ৰেছ কৰিলে তুমি চাব পাৰা এটো আমাৰ তিনটা লেয়াৰ হৈ গল ঠিক আছে এটো কমপ্লিটলি আমাৰ বনি গৈছে এতিয়া আমি এই ভিজিবিলিটি বিলাক যেতিয়া গুছাই দিম তুমি আকৌ সেম পাবা এতিয়া আমি ইন্ডিভিজুয়ালি এই ভিতৰৰ বিলাক বনাম ভিতৰৰ বিলাক কি কৰিম আমি ট্ৰেস কৰিম তো যেনেকৈ আমি ট্ৰেস কৰিছিলো সেম তেনেকৈ ইয়াত প্ৰেছ কৰিবা ঠিক আছে আৰু এনেকা যদি আহে জাস্ট সিলেক্ট কৰি ইয়াত ক্লিক কৰি দিবা তেতিয়ালৈ এই ব্যাকগ্ৰাউণ্ড কালাৰটো আৰু নাহে কন্ট্ৰোল প্লাস প্ৰেছ কৰি ডাঙৰ কৰি লবা ইয়াত ক্লিক কৰিবা ওপৰৰ হ্যান্ডেলটো গুছাই দিলো ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰিবা এই হ্যান্ডেলটো এনেকে সেট কৰিবা স্ট্ৰেট আনিবা এই হ্যান্ডেল ইয়াৰ পৰা ইটো গুছাই দিয়া আৰু স্ট্ৰেট ইয়াত লৈ আনা তেনেকে ইয়াত আকৌ প্ৰেছ কৰা আৰু এনেকে কার্ভ কৰি দিয়া খুব ইন্টারেস্টিং হয় যদি ভালকে জানা খুবই ইন্টারেস্টিং এই হ্যান্ডেলটো গুছাই দিলো আকৌ ইয়াত প্ৰেছ কৰিলো এই হ্যান্ডেলটো গুছাই দিবা এই সার্কিটটো মই কমপ্লিট কৰিলো এতিয়া তুমি ডাইরেক্ট সিলেকশন টুলটো লোৱা আৰু য'ত যি ইস্যু আছে সেই ইস্যু বিলাক মানে প্ৰবলেম বিলাক যি আছে সৰু মৰু যোনবিলাক আমাৰ এইবিলাক হোৱা নাই এটো ভিতৰৰ ফালে লৈ আনিব লাগে এনেকে তুমি মুভ কৰি লৈ আনিব পাৰা ডাঙৰ কৰি লবা ডাঙৰ কৰিলে কোনো অসুবিধা নহয় তেতিয়া আৰামছে এটো সেট হৈ যায় ঠিক আছে কন্ট্ৰোল মাইনাস কৰা তো চাব পাৰা আমাৰ এটো পারফেক্টলি মোটামুটি হৈছে ঠিক আছে ইয়াত ক্লিক কৰা এই কার্ভটো চাবা যদি কার্ভৰ কোনো অসুবিধা হয় তেতিয়া হলে ইয়াৰ পৰা আমাৰ
এই কার্ভটো এটোৰ কাৰণে ইয়াত আমাৰ এটা কাৰ্ভৰ দৰকাৰ আছিল ওকে নালাগে আমি জাস্ট এটো ওপৰৰ ফালে মুভ কৰিলো আৰু ইয়াত এটো এনেকে টানি ঠিক আছে এটো আমাৰ সেট হৈ গল তো এটো আমাৰ সেট হৈ গল হয় না এতিয়া আমি ইয়াত কি কৰো এই বৰ্ডাৰত কালাৰটো দি দিও মানে ষ্ট্ৰোকত কালাৰ দি দিও ইয়াত আমাৰ হৈ গল এটো বাকি আছে এতিয়া এটো কৰি লম আকৌ আমি লম পাথ আমি তলৰ পৰা কৰিব পাৰো ওপৰৰ পৰা কৰিব পাৰো এই ফালৰ পৰা আমি লৈ লম প্ৰেছ কৰি অলপ ব্ৰেক কৰিবা তো ইয়াত চাব পাৰা এটো আমাৰ সেট হৈ গল এতিয়া ইয়াত ক্লিক কৰো আৰু এই পয়েন্টস বিলাক আমি অলপ মিলাই লওঁ যদি কোবাত কিবা প্ৰবলেম হৈ আছে সেই প্ৰবলেমস বিলাক আমি ইয়াত সলভ কৰি লওঁ হয়নে আমি নিজৰ পা চাই লওঁ কন্ট্ৰোল প্লাস প্ৰেছ কৰা কন্ট্ৰোল প্লাস প্ৰেছ কৰি উচৰত চাই লোৱা কোত অসুবিধা হৈ আছে লাগিলে অলপ ওপৰৰ ফালে লৈ যোৱা এনেকে ওপৰৰ ফালে লৈ যোৱা তেতিয়া আমাৰ সেটিংস টো পুৰা প্ৰপাৰ হৈ গল তো এটো আমাৰ কমপ্লিট হৈ গৈছে চাব পাৰা এটো পারফেক্টলি আমাৰ কাম ইয়াৰ সৰি কন্ট্ৰোল মাইনাস প্ৰেছ কৰা আৰু হৰু কৰি লোৱা তো এটো হৈ গল এতিয়া আমি ভিতৰৰ এটো আকৌ আমি পেন টুল সিলেক্ট কৰি লওঁ কন্ট্ৰোল প্লাস কৰো কন্ট্ৰোল মাইনাস অলপ কৰি দিও আৰু এতিয়া আমি কি কৰো ইয়াত ক্লিক কৰো আৰু আকৌ কার্ভ কৰি লব অলপ হালকাকে কার্ভ কৰি এটো গুছাই দিবা আগেইন ইয়াত প্ৰেছ কৰিবা ক্লিক প্ৰেছ কৰি আকৌ এনেকে অলপ কার্ভ কৰিবা এই হ্যান্ডেলটো গুছাই দিবা আগেইন ইয়াত প্ৰেছ কৰিবা আকৌ এই হ্যান্ডেলটো গুছাই দিবা ডাঙৰ কৰি লবা যদি অসুবিধা হয় প্লিজ ডাঙৰ কৰি লবা এটো চাব পাৰা এটো আমাৰ হৈ গল কমপ্লিট স্ট্ৰাকচাৰ এতিয়া এই কমপ্লিট স্ট্ৰাকচাৰ হোৱাৰ পিছত তুমি ৰাইট ক্লিক কৰিবা ৰাইট ক্লিক কৰি তুমি যাবাগে ট্ৰান্সফর্ম রিফ্লেক্ট আৰু ইয়াত কপি কৰি দিবা কপি কৰিলে ইয়াৰ কি হয় যোনটো তোমাৰ ডুপ্লিকেট এটো আমাৰ হৈ গল সৰি ৰাইট ক্লিক এটো লবা আমাৰ ডাইৰেক্ট সিলেকশন টুল ৰাইট ক্লিক কৰিবা ট্ৰান্সফর্ম রিফ্লেক্ট আৰু কপি কৰিবা কপি কৰাৰ পিছত এটো আমি ইফালে লৈ আনো আৰু ইফালে লৈ আনাৰ পিছত কন্ট্ৰোল মাইনাস কৰাৰ পিছত এটো এনেকে সেট কৰি দি ওকে ইয়াত আমি জয়েনও কৰিব পাৰো ইয়াত ক্লিক কৰি ইয়াত এনেকে জয়েন কৰি দিব পাৰা ঠিক আছে এটো কোনো হেই নাই তো অলৰেডি আমাৰ জয়েনই আছে তেনেকে হে তো আমাৰ অলমোস্ট एक एटा ट्रेसिंग आमार হৈ গৈছে আমি বহুত কিটা ট্ৰেসিং আমি ইয়াত বনাইছো তুমি চাব পাৰা এক এটা আমাৰ ট্ৰেসিং আছে
কন্ট্ৰোল মাইনাস কৰি দিও ঠিক আছে ইয়াত চাব পাৰা এই গুটেই বিলাক ট্ৰেসিং আমাৰ হৈছে গুটেই বিলাক ট্ৰেসিং আমি কৰিছো এই গুটেই বিলাক ট্ৰেসিং আমি কৰিছো হয়নে এতিয়া আমি ট্ৰেসিং বিলাক কৰাৰ পিছত কি কৰিবা ইয়াত ক্লিক কৰিলে তুমি চাব পাৰা এই মুখৰ এটো ট্ৰেসিং কৰা হৈছে এতিয়া তুমি সিম্পলি এটো ক্লিক কৰিবা আই ড্ৰপ আৰু ইয়াত ক্লিক কৰি দিবা এটো সিলেক্ট থাকিব লাগিব এনেকে ক্লিক কৰি লবা আৰু এটো সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত ইয়াত যাবা আই ড্ৰপ আৰু ইয়াত ক্লিক কৰি দিবা এটো কালাৰ আহি গল ঠিক আছে এতিয়া আমাৰ বেলেগ নেক্সট এটো সিলেক্ট কৰিলো এটো সিলেক্ট কৰাৰ পিছত এটো আমাৰ সিলেক্ট আছে ইয়া তুমি এটো দি এবাৰ কনফাৰ্ম হৈ লবা ইয়াত ক্লিক কৰিবা এটো সিলেক্ট হৈ গল তাৰ পিছত তুমি এটো ক্লিক কৰি ইয়াৰ ভিতৰত এনেকে ক্লিক কৰিলে এটো কি হল কালাৰ কৰি দিলে মানে যোনটো অৰিজিনাল কালাৰ এটো আহি গল তেনেকে এটো এতিয়া ট্ৰেস কৰিব লাগিব ট্ৰেস তো কৰা হৈছে আমাৰ জাস্ট আমি ইয়াত আমি ক্লিক কৰিম ঠিক আছে ইয়াত আমি ক্লিক কৰিম জাস্ট এবাৰ ক্লিক কৰা ভিজিবল অন কৰি লোৱা তাৰ পিছতে ক্লিক হ'ব মানে সিলেক্ট হ'ব তাৰ পিছত তুমি কি কৰিবা ইয়াৰ পা এটো সিলেক্ট কৰি লবা আৰু ইয়াত ক্লিক কৰাৰ লগে লগে কালাৰ আহি গল নেক্সট আমাৰ কোনটো আছে এটো ইয়াত আমি সিলেক্ট কৰিবৰ কাৰণে সিলেকশন টুল সিলেক্ট কৰিব পাৰা ইয়া ফিৰ ডাইৰেক্ট সিলেকশন টুল ইউজ কৰিব পাৰা তাৰ পিছত তুমি ইয়াৰ পা কালাৰ কোনটো কালাৰ আমাৰ এটো সিলেক্ট কৰিবা আই ড্ৰপ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এই কালাৰটো ইয়াত আহি যাব দেন अगेन এটো ভিজিবল অন কৰা এটো আমাৰ চাব পাৰা যে এটো আমি ট্ৰেস কৰা হৈছে ইয়াত ক্লিক কৰিবা ইয়াত সিলেক্ট কৰিবা তাৰ পিছত ইয়াত যাবা মাজত ক্লিক কৰি দিবা এটো কালাৰ আহি গৈছে ওকে দেন আকৌ যোনটো আছে এটো দৰকাৰ নাই এইবিলাক আমাৰ কালাৰ কৰা আছে আমি অলৰেডি আমি কালাৰ দি দিছিলো আই ড্ৰপ কালাৰ দিয়া হৈছিল এতিয়া কথা হল যে এই পাথ ইউজ কৰি আমি ধুনিয়াকে পেন টুল ইউজ কৰি ইমান ধুনিয়াকে আমি ট্ৰেসিং কিয় কৰিছো ট্ৰেসিং কৰাৰ ৰিজন এটো হল তোমাৰ ওচৰত এটা হৰুৰ লোগো আছে এই হৰুৰ লোগোটো আমি ট্ৰেস কৰি কিনে কমপ্লিট এক্সাক্ট লোগো বনালো এক্সাক্ট লোগো বনোৱাৰ পিছত এতিয়া এই হৰুৰ লোগোটো যেতিয়া তুমি জুম কৰিবা এতিয়া মই মানি লোৱা এটো আমাৰ লেয়াৰ 2 কমপ্লিট পাথ আছে ইয়াত চাব পাৰা গুটেই পাথস বিলাক আছে আৰু লেয়াৰ 1 যোনটো আমাৰ অৰিজিনাল ফটোটো আছে ওকে তো এটো মই ওপৰত যোনটো ভিজিবল অফ কৰিলো আৰু ইয়াৰ পা মই টেমপ্লেটটো গুছাই দিলো এতিয়া তুমি কন্ট্ৰোল প্লাস প্ৰেছ কৰি যোৱা তো তুমি চাব পাৰা এটো যিমান জুম কৰিবা হিমানে ইয়াৰ কোৱালিটিটো বেয়া হৈ গৈ আছে তো এটো হল তোমাৰ অৰিজিনাল পিকচাৰটো হয় আৰু আমাৰ আমি যোনটো ট্ৰেস কৰি কিনে বনাইছো সেই পিকচাৰটো হেই মানে হে পাৰ্টিকুলাৰ এটো ওপৰৰটো হয় লেয়াৰটো তো এটো মই ভিজিবল অফ কৰি দিলো এতিয়া তুমি এটো সিলেক্ট কৰিলো আৰু এটো ভিজিবল অফ মানে এটো এতিয়া নাই ওপৰৰটো অন হৈছে মানে যোনটো আমি ট্ৰেস কৰা হৈছে ওকে এতিয়া তুমি এই ট্ৰেস কৰা এটা সাইড এটো ট্ৰেস কৰা হয় এই গুটে ব্ল্যাক ট্ৰেস কৰা হয় ওকে এতিয়া আমি এটো কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে তুমি চাব পাৰা এটো অলপো তোমাৰ প্ৰবলেম দিয়া নাই এটো ভেক্টৰ কোৱা হয় এই কমপ্লিট প্ৰসেসক ভেক্টৰ কোৱা হয় ভেক্টৰ মানে হল পইণ্ট টু পইণ্ট তোমাৰ এক্সাক্ট এৰিয়া তোমাক যিমানে জুম কৰা হেতু বেয়া নহব ঠিক আছে এটো এৰে ডাইমেনশনত কনভাৰ্ট হৈ যায় মানে কম্পিউটাৰ ল্যাঙ্গুৱেজত ক'ব গলে এটো কমপ্লিটলি কম্পিউটাৰ ফৰ্মত কনভাৰ্ট হৈ গল কমপ্লিটলি ওকে তো তাৰ কাৰণে এটো যিমানে জুম কৰা যিমানে হেই কৰা বেয়া নহয় ওকে তো আই থিংক আজিৰ ক্লাছটো তোমালোকে বুজি পাইছা ভালকে প্লিজ তোমালোকে যদি ইলাস্ট্ৰেটৰ আছে ঘৰত ট্ৰাই কৰি চাবা খুব ইন্টাৰেষ্টিং আৰু মই ধুনিয়া ভিডিওস তোমালোকৰ কাৰণে লৈ আনিম থ্যাংক ইউ